हे दोस्तों वेलकम बैक टू माय ऑब्वियस ब्लॉग 30। सो दोस्तों आज बहुत माने फूर्ति की कम माने की कम आरो माने आज बहुत ভাল লাগিছে। सो आज फाइनली गिफ्ट हेवे रिजल्ट হৈ আনিলো। सो গটিকে ভিডিওটো স্কিপ নকৰাকৈ চাব। যদি ভিডিওটো ভাল লাগে প্লিজ লাইক কমেন্ট শেয়ার এন্ড সাবস্ক্রাইব কৰিবলৈ নেপাহৰিব, লগতে থকা বেল আইকনটো প্ৰেছ কৰিব। পলক আমি মোবাইল স্ক্ৰিনলৈ যাওঁ। সো প্ৰথমতে আমি ইউটিউব এপ্লিকেশনটো ওপেন কৰিব লাগিব। ওপেন কৰাৰ পিছত অলপ লোডিং হ'ব। সো এনেকৈ এটা ইন্টাৰফেস আহিব। তাত আমি প্ৰফাইলত ক্লিক কৰিম। প্ৰফাইলত ক্লিক কৰি পেলাই আপোনাৰ যেটো অফিস ব্লগ 30 আছে মোৰ এটো ক্লিক কৰি পেলাই আপোনাৰ যেটো আছে তাত ক্লিক কৰিবা। তো ভিডিও ওলালে মোৰ যিমানখিনি ভিডিও আছে 31টা ভিডিও আছে। সো ইয়াৰ পৰা এটা সিলেক্ট কৰিম। সো ইয়াৰ পৰা এটা সিলেক্ট কৰিলো। কৰাৰ পিছত অলপ লোডিং হৈ আছে, মানে নেট স্লো হৈছে যে। সো এডভাৰটাইজ দি আছে। সো গতিকে এটো স্কিপ কৰি দিম। স্কিপ তাৰ পিছত আমি ইয়াত শেয়ার অপশনটো দেখিছো। শেয়ার অপশনটোত ক্লিক কৰি ইয়াত কপি লিংকটোত ক্লিক কৰিব লাগিব। আৰু একবাৰ দেখুৱাইছো শেয়ার অপশনটোত গৈ কপি লিংক কৰিবা। কপি লিংক কৰিলো। তাৰ পিছত এতিয়া আমি যাম ডাইৰেক্ট গুগললৈ। গুগলত ক্লিক টাইপ কৰিব লাগিব যে ৰেন্ডম কমেন্ট পিকাৰ বুলি। ৰেন্ডম কমেন্ট পিকাৰ এইটো সা সেকেন্ড অপশনত ক্লিক কৰিম। এতিয়া অলপ মানে নেট স্লো হৈছে এই কাৰণে। সো সেকেন্ড অপশনত ক্লিক কৰিলো। ক্লিক কৰাৰ পিছত আপোনাৰ এনেকুৱা ইন্টাৰফেস আহিব। সো আমি যেটো তাত লিংক কপি কৰিছিলো এই লিংকটো ইয়াত মানে পেস্ট কৰি দিব লাগিব। যেনে ইউটিউব ভিডিও লিংক ইয়াত পেস্ট কৰি দিব লাগিব। পেস্ট কৰি দিয়াৰ লগে লগে আপোনাৰ যেটো ইয়াত ফৰ্ম কেইটামান আহিব, তাৰ অংক কেইটামান পূৰাব লাগিব। প্ৰথমতে স্টাৰ্ট কৰি চাইছো কি হ'ব, যাব নাই। সো নেযায় ন। সো গতিকে এতিয়া আমি কি কৰিব লাগিব, সো আমি এতিয়া ফৰ্ম কিটা ফিল আপ কৰিব লাগিব। যেনে 5 প্লাস টু কিমান 7। সো ইয়াত কেইটামান মানে খালি ঠাই আছে, এই খালি ঠাইখিনি মানে ফিল আপ কৰি পিনি ইয়াত মানে স্টাৰ্ট কৰিব লাগিব। ইয়াত গেট কমেন্ট পিকাৰ কেইটা আছে, গেট ইউটিউব কমেন্ট কেইটা আছে 14টা আছে। সো 14টা কমেন্ট আছে। 14টা কমেন্টৰ পৰা কোনে জিকিব এই আছাও। সো কোনে জিকিব, সো টপন কমান্ড কংগ্ৰেচুলেশ্যন, মেনি কংগ্ৰেচুলেশ্যন, তুমি সেকেন্ড প্ৰাইজ পালা। সো গতিকে থ্যাংক ইউ সো মাচ। সাৰজি বুলি লিখিছিলে। সো স্ক্ৰিনশ্বট ললো। সো হোৱাটছআপত কন্টেক্ট কৰিবা। মই হোৱাটছআপত মানে যেটো মেছেজ কৰিম তোমাক, আৰু যেটো তোমাৰ ইনষ্টাগ্ৰাম আইডি হয় ইনষ্টাগ্ৰাম আইডিটো স্ক্ৰিনশ্বট কৰি পিনি দি দিবা। মই ফলোৱাৰ্ছ ডটা বঢ়াই দিম, হ'ব। সো এতিয়া আকৌ ইউটিউবলৈ যাম। ইউটিউবত গৈ আকৌ আমি প্ৰফাইল অপশ্যনত ক্লিক কৰিম। অলপ ৰ'বা। সো প্রোফাইল অপশনত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আকৌ অফিস ব্লগ 30 লৈ ক্লিক কৰিম। ইয়াত এতিয়া শর্ট সিলেক্ট কৰিম। শর্ট যিমানখিনি আছে এটা সিলেক্ট কৰিম, মানে যিমান ভিউৱাৰ্ছ হ'ব, যিমানটা ভিউৱাৰ্ছ বেছি, যাৰ বেছি মানে যিটো ভিডিঅ'ত বেছি হয় ভিউৱাৰ্ছটো এইটো মানে সিলেক্ট কৰিম। শর্টলৈ গ'লো। যোৱাৰ পিছত এতিয়া আমি চাম কোনটো বেছি হ'ব চাম। সো ইয়াত এটা আছে 248 ভিউজ এটা আছে, এইটো সিলেক্ট কৰিম। এইটো হাইয়েষ্ট টপ ভিউজ হয়, এইটো সিলেক্ট কৰিলো। আকৌ শেয়ার অপশনত গ'লো, লিংকটো কপি কৰিলো। আকৌ এতিয়া আমি ৰেন্ডম কমেন্ট পিকাৰলৈ যাম। গুগল ৰেন্ডম কমেন্ট পিকাৰত গৈ যেটো আছিলে এনেকুৱা ইন্টাৰফেস আহিব। ইন্টাৰফেসটো অহাৰ লগে লগে আপুনি অলপ মানে স্ক্ৰল কৰি দেখুৱাইছো। আকৌ বেগলৈ যা। এই লিংকটো মানে এইটো লিংকটো আগতে ডিলিট কৰি লওঁ। ইয়াতে পেস্ট কৰিব লাগিব। আগতে এইটো ডিলিট কৰি লওঁ। সো ইয়াত পেস্ট কৰি দিলোঁ যেটো লিংক শর্ট লিংক মানে কপি কৰিছিলোঁ। ইয়াত ফৰ্ম কেইটামান ফিল আপ কৰিব আছে। 7 + 6 কিমান হয় 13। তো ইয়াত ফৰ্ম ফিল আপ কৰিলোঁ। ফিল আপ কৰি ইয়াত চেক কৰিলোঁ। আকৌ অলপ স্ক্ৰল কৰি দিম। ৰ'বা, অলপ স্ক্ৰল কৰিলোঁ। স্ক্ৰল কৰাৰ পিছত আকৌ ষ্টাৰ্ট কৰিলোঁ। নেপাব চাওঁ। সো মেনি কংগ্ৰেচুলেশ্যন হবি মিলি WQ9WW বুলি লিখা আছে। সো থ্যাংক ইউ সো মাচ। নাইস টিম বুলি লিখা আছে। সো স্ক্ৰিনশ্বট ললো। সো ফাৰ্ষ্ট প্ৰাইজ 100 টকা উইনাৰ কৰিলে। থ্যাংক ইউ সো মাচ। সো হবি এণ্ড তপনজ্যোতি কমান। সো আই হোপ আপোনালোকে মোৰ চেনেলটো আৰু গ্ৰথ কৰিব বুলি মই আশা ৰাখিলোঁ।
মোৰ এতিয়া 76 মান হৈছে থেংক ইউ ছ' মাছ ইমান মানে যিটো ছাবস্ক্ৰাইবাৰ দিয়াৰ কাৰণে চ' আজিৰ ভিডিঅ'ত ইমানে থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ভিডিঅ' ধন্যবাদ